ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱে কোনটো চেনেলত দিব, ক'ত চাব পাৰিম, অনলাইন কেনেকৈ চাম বা কি টাইমত দিব, সকলোখিনিৰ এনচাৰ আজি দিম। গতিকে ভিডিঅ'টো শেষলৈ চাব। আৰু প্ৰথমবাৰ আহিছে যদি ক্ৰিকেট অফ দ্য আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো শেষলৈ চালে ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত, কাৰণ অসমত এনেকুৱা চেনেল কমেই আছে ডিটেইল এনালাইচিছ স্পৰ্টছৰ। এতিয়া কথা হ'ল, অহাকালি অৰ্থাৎ 23 জুলাইৰ পৰা এই সিৰিজটো আৰম্ভ হ'ব। T20 সিৰিজ, 3খন T20 মেটচ হ'ব ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱে। আৰু এই মেটচকেইখন হ'ব জিম্বাবৱেত, হাৰাৰে ষ্টেডিয়ামতে হ'ব গোটেইকেইখন মেটচ। এইফালে জিম্বাবৱে টিমটো ফৰ্মত আছে, কাৰণ আমি দেখিছোঁ ৰিচেণ্টলি তেওঁলোকে বাংলাদেশক হৰুৱায়। আৰু ইণ্ডিয়া টিমৰ দুৰ্দশা চলি আছে বৰ্তমান। ওৱান সিৰিজ আফটাৰ আনাদাৰ ইণ্ডিয়া হাৰি আছে আণ্ডাৰ গৌতম গম্ভীৰ এৰা। ইংলেণ্ডৰ লগত ODIs হাৰিল, T20s হাৰিল, তাৰ আগতেও হাৰিছে, নিউজিলেণ্ডৰ লগত টেষ্ট সিৰিজ হাৰিছে, সাউথ আফ্ৰিকাৰ লগত হাৰিছে। কি কৰিব বিচাৰিছে নাজানো, সূৰ্যবংশীক টিমত লৈও মানে খেলিব চান্স নিদিয়ে, সঞ্জু চেমছনক উলিয়াই দিয়ে। চ' যিয়ে নহওক, এই মেচকেইখন আমাৰ ভাৰতীয় টাইম অনুসাৰ 23 জুলাই কালিৰ পৰা আৰম্ভ হ'ব আৰু 4:30 বজাত 4:30 PM গধূলি আৰম্ভ হ'ব মেচকেইখন। আৰু যদি ক'ড দিব মই কওঁ, আপোনালোকে ফেনকোড এপ্লিকেশ্যনটোত অনলাইন যদি চাব বিচাৰে তেনেহ'লে ফেনকোডত চাব পাৰিব। আগতে কি আছিল, আমি জিম্বাবৱে সিৰিজবিলাক যদি জিম্বাবৱেত মেটচ হয় আমি সাধাৰণতে ছনীয়ে দেখাইছিল। ছনীৰ যি থাকে স্পৰ্টছ চেনেল আৰু যি ছনী লিভ OTT তাতে দেখাইছিল। বাকী কেতিয়াবা ডিজনীও লৈ লয়, হটষ্টাৰে জিঅ' হটষ্টাৰেও কিছুমান অনলাইন ৰাইটছ লৈ লয়। ৰিচেণ্টলি আমি দেখিছোঁ ইংলেণ্ড সিৰিজৰ লগত কি কৰে তেওঁলোকে, যে টিভিত দেখাব লাগিলে ছনীত দেখায়, আৰু যোনটো মোবাইল বা আপুনি যদি কম্পিউটাৰত চাব বিচাৰে অনলাইন প্লেটফৰ্মটো তেওঁলোকে জিঅ' হটষ্টাৰত দেখায়। কিন্তু এতিয়া এইটো সিৰিজ হ'ব, এইটো সিৰিজত তেনেকুৱা হ'ব, টিভিত বেলেগত দেখিব পাৰিব, আৰু মোবাইলত চাব লাগিলে আপোনালোকে ফেনকোড এপ্লিকেশ্যনটোত চাব পাৰিব। আৰু যদি টিভিত চাব বিচাৰে তেনেহ'লে ফিফা ৱৰ্ল্ড কাপ যে দিছে নতুন চেনেলটো জিৰ ইউনাইটেড 8 স্পৰ্টছ, এই চেনেলটোত আপোনালোকে চাব পাৰিব এই সিৰিজটো ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱে। গতিকে এতিয়া আপোনালোকে ইউনাইটেড 8 স্পৰ্টছ চেনেলটো আনি লওক আপোনালোকৰ যদি নাই। আৰু জিঅ' ফাইবাৰত এই চেনেলটো আছে অলৰেডি, গতিকে জিঅ' ফাইবাৰৰ ইউজাৰ্ছবিলাকে তাতে চাব পাৰিব ইউনাইটেড 8 স্পৰ্টছ চেনেলটোত ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱেৰ মেচকেইখন চাব পাৰিবা। গতিকে আই এম এক্সাইটেড ফৰ দিছ সিৰিজ। গতিকে অলৰেডি আমাৰ যি সিকান্দাৰ ৰাজা জিম্বাবৱেৰ, তেওঁ কৈছে যে জিম্বাবৱে টিমটো বৰ্তমান এটা ট্ৰানজিশ্যন পিৰিয়ডত আছে, আৰু মই ভাবোঁ যে ইণ্ডিয়ান টিমটো এটা ট্ৰানজিশ্যন পিৰিয়ডত আছে। গতিকে এই সিৰিজটো ওৱান ছাইডেড নহ'ব, এনেকৈ কৈছে সিকান্দাৰ ৰাজাই। গতিকে টাক্কৰৰ মেটচ হ'ব, টাক্কৰৰ সিৰিজ হ'ব, তেনেকৈ তেওঁ কৈছে। গতিকে ময়ো এক্সাইটেড যে এই সিৰিজটোত ইণ্ডিয়াই কামবেক কৰিব পাৰে নে নাই। কামবেক কৰাৰ চান্স আছে, কিন্তু ইজি নহ'ব। জিম্বাবৱেত গৈ জিম্বাবৱেক হৰুৱাও ইজি নহয়। আমি পাষ্টত দেখিছোঁ জিম্বাবৱে টিমটো ষ্ট্ৰং হয়, ইণ্ডিয়াই ইমান ইজিলি ইণ্ডিয়াক জিকিব নিদিয়ে। গতিকে আশা কৰোঁ ইণ্ডিয়াই ভাল প্ৰদৰ্শন কৰে আৰু সূৰ্যবংশী যাতে চান্স পায়। তো এইখিনি আছিলে এই ভিডিঅ'টোত, কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। টিল দেন আহিছোঁ আন এটা ভিডিঅ' লৈ আহিম।